Hello students, আমি যদি অসমীয়া বিষয়টোৰ কথা কওঁ ক্লাস 9, 10, 11, 12 যিয়ে নহওক কিয় তো তাত এটা বস্তু আমি লক্ষ্য কৰোঁ যে আমি যেতিয়া ৰচনাখন লিখো তাত কি হয় আমি সম্পূৰ্ণ নম্বৰ নেপাওঁ টিচাৰে আমাক তাত আমি যিমানে ভালকৈ নলিখো কিয় তাত কিন্তু আমাৰ সম্পূৰ্ণ নম্বৰ নিদিয়ে আমি হাজাৰ চেষ্টা কৰি আমি ভাবো যে অসমীয়া সাবজেক্টত আমি 100 আউট অফ 100 পাম 99 পাম 98 পাম কিন্তু ৰচনাৰ কাৰণে আমি কৰবাত ফসি যাওঁ আৰু সেই কাৰণে কি হয় আমি তাত সম্পূৰ্ণ নম্বৰ অসমীয়া সাবজেক্টত সম্পূৰ্ণ নম্বৰ আমি পাব নোৱাৰো কিন্তু কিছুমান ছাত্ৰ ছাত্ৰী তোমালকে দেখিবা তেওঁলোকে পায় 100 ৰ ভিতৰত 100 ও পায় 99 ও পায় বা ৰচনাখনত আৰু 199 পোৱাৰ মেইন ৰিজনটো হৈছে যে তেওঁলোকৰ ৰচনাখনত যিমান নম্বৰ আছে সেই সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হয় এটা কথাটো হ'ল যে তেওঁলোকে ৰচনাখন কিদৰে লিখে আৰু আমি ৰচনাখন কিদৰে লিখো আমাৰ সেই ৰচনা লিখনিত হয়তো কৰবাত আমাৰ কি আছে কিছুমান ভুল থাকে আৰু সেই ভুলবোৰ আমি যদি জানি যাও বা ৰচনাখন কিদৰে লিখিব লাগে সেইখিনি কথা যদি আমি জানি যাও তেতিয়া কি হ'ব আমি অসমীয়া বিষয়টোত এটা ভাল নম্বৰ পাই পেলাই বা আমি 100 আউট অফ 100 পাইও আমি কিন্তু উত্তীৰ্ণ হ'ব পাৰিম এটা কথাটো হ'ল যে আমি এটা ৰচনাখন কিদৰে লিখিব লাগে বা কিদৰে লিখিলে আমি সম্পূৰ্ণ নম্বৰ পাই সেই কথাখিনি জানিম কিদৰে তাৰে সলিউশন লৈ আহিছে এই কিতাপখনে যাৰ নাম হৈছে ৰচনা দাপোন আৰু ব্যাকৰণ খণ্ড তো কিতাপখনত তোমালকে দাপোন পৰিপূৰিকাৰ লগত হয়তো পৰিচিত তোমালকে হয়তো ক্লাস 10 বা 12 ত পঢ়ি আছা যদি 12 ৰ সকলো হয়তো দাপোন পৰিপূৰিকাখন ইউজ কৰি আছা তো সেই দাপোন পৰিপূৰিকাৰ পাবলিশাৰ সকলে কিন্তু এইখন প্ৰস্তুত কৰি উলিয়াইছে আৰু এইখনত বিশেষত্ব হৈছে যে এইখিনি যোনখিনি ৰচনা আছে ব্যাকৰণো আছে এখিনি বিশদ ডিসকাস কৰিম তো ইয়াতে যোনখিনি ৰচনা তোমালকে পাবা সেই গুটেখিনি আমাৰ যি সকলে অলৰেডি অসমীয়া সাবজেক্টত বা ৰচনাত ফুল মাৰ্কস পাই থৈছে তেওঁলোকৰ দ্বাৰা বা টপাৰ সকলৰ দ্বাৰা লিখা ৰচনাসমূহ ইয়াত লিপিবদ্ধ হৈ আছে তো ইয়াতে যোনবিলাক ৰচনা আছে সেই ৰচনাবিলাক 2001 চনৰ পৰা 2024 চনলৈ যি সকল ছাত্ৰ ছাত্ৰী উচ্চ বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থান পাইছিলে বা সৰ্বোচ্চ নম্বৰ পাইছিলে তেওঁলোকৰ দ্বাৰা লিখা হৈ আছে আৰু তাৰোপৰি কিছু ৰচনা অভিজ্ঞ শিক্ষক আৰু শিক্ষয়িত্ৰীৰ দ্বাৰা ইয়াতে লিপিবদ্ধ কৰা হৈছে তো ইয়াতে টপাৰ সকলে কিদৰে পৰীক্ষাত লিখি ৰচনাত ফুল মাৰ্কস পাইছিলে সেই গুটেই তেনেকে ৰচনাবিলাক লিখি ইয়াত লিপিবদ্ধ কৰা হৈছে আৰু যাৰ দ্বাৰা তোমালকেও পঢ়িও ইয়াৰ পৰা তোমালকে এটা ফুল মাৰ্কস পাবলৈ সক্ষম হ'বা তো ইয়াৰে যোনবিলাক ৰচনা লিখা আছে এই ৰচনাবিলাক খুব সহজ সৰল ভাষাত লিখা আছে যোনবিলাক পঢ়ি তোমালকে খুব সহজতে মাৰ্কস পাবলৈ সক্ষম হ'বা এটা ব্যাকৰণ খণ্ডও এড কৰা হৈছে যত যিসকল ছাত্ৰ ছাত্ৰী এইচএসএলসি দিবলৈ গৈ আছে তেওঁলোকৰ প্ৰিভিয়াস ইয়াৰৰ ব্যাকৰণ বিলাকো এড হৈ আছে ইয়াতে তোমালকে প্ৰিভিয়াস ইয়াৰো প্ৰেক্টিস কৰিব পাৰিবা লগত তোমালকৰ কোৰ্স ৰিলেটেড যোনবিলাক ব্যাকৰণ আছে সেই গুটেখিনি ব্যাকৰণ তোমালকে এই কিতাপখনত পাই যাবা তো তোমালকে যদি ভাবিছা যে মই এটা ভাল প্ৰিপাৰেচন কৰো মানে ৰচনাৰ কাৰণে বা এইচএসএলসি সকলে যদি ভাবিছা যে মই ৰচনাৰ লগতে মই ব্যাকৰণ ভাল প্ৰেক্টিস কৰো তেন্তে এই কিতাপখন তোমালোকৰ বাবে উপযোগী হ'ব আৰু তোমালোকে এনে বেলেগ কিতাপত ৰচনা পঢ়ি আছা হয়তো সেইখিনি পঢ়ি ভালদৰে তোমালোকৰ আয়ত্ত হোৱা নাই এই কিতাপখনত থকা ৰচনাখিনি কিন্তু মই অলৰেডি ক'লো যে খুব সহজ সৰল ভাষাত লিখা হৈ আছে তোমালোকে ইয়াৰ পৰা যদি পঢ়ি তোমালোকে লিখা তোমালোকৰ সম্পূৰ্ণ নম্বৰ পাবলৈ তোমালোকে সক্ষম হ'বা এই কিতাপখন তোমালোকৰ ওচৰৰ দোকানতো উপলব্ধ আৰু লগতে মই ডেসক্ৰিপচনত বাইং লিংক দি দিছো তাত গৈ পেলাই তোমালোকে লিংকত গৈ পেলাই তোমালোকে এই কিতাপখন বাই কৰিব পাৰা তো আজিয়ে বাই কৰা আৰু নিজৰ পৰীক্ষাৰ প্ৰস্তুতি আগুৱাই লৈ যোৱা